সদৌ অসম গৰিয়ামৰীয়া ডেকি জাতীয় পৰিষদ আৰু অসম জাকাত ফাণ্ডৰ সহযোগত আমি এই মধ্যম বৰক্ষেত্ৰী আঞ্চলিক গৰিয়ামৰীয়া ডেকি জাতীয় পৰিষদৰ উদ্যোগত আমি কিছু কৰ্মকৰ্তা লগ লাগি আমি প্ৰতি বছৰে ঈদৰ দিনা আৰু ঈদৰ পিছদিনা এই দুটা দিন খাব পৰাকৈ এই অঞ্চলৰ মানে বৰক্ষেত্ৰীৰ বিভিন্ন গাঁৱৰ টোটেল আমি এইবাৰ 11খন গাঁও সামৰি লৈছোঁ। এই 11খন গাঁৱৰ দৰিদ্ৰ অসহায় বিধৱা ইটিম এইসকল পৰিয়ালক আমি ঈদৰ মানে যিখিনি খাদ্য সামগ্ৰী উৎকৃষ্ট সুস্বাদু খাদ্য সামগ্ৰী আমি একোটা টোপোলা কৰি তেওঁলোকক বিতৰণ কৰোঁ আৰু এইটো ঈদৰ এদিন আগতে আমি বিতৰণ কৰোঁ এইটো। আৰু এই খাদ্য টোপোলাত জহা চাউল আমাৰ যিটো নৰ্মেল চাউল সেইটো থাকে, জহা চাউলো থাকে, চেৱাই, খিচমিচ, বাদাম আৰু পিঁয়াজ, আলু আৰু নগদ ধন থাকে, চেনি থাকে। নগদ ধন আমি 1 কিলো মাংস কিনি খোৱাৰ কাৰণে তেওঁলোকক নগদ ধন দিয়া যায়। আৰু এই মানুহখিনিক আমি যাতে ঈদৰ দিনা সকলোৱে ধনীৰ লগতে এই দুখীয়া দৰিদ্ৰ অসহায়খিনিও যাতে সমানে ঈদৰ আনন্দৰ সমভাগী হ'ব পাৰে তাৰ কাৰণে এই অনুষ্ঠানটো প্ৰতি বছৰে ৰূপায়ণ কৰি থকা হৈছে। এই অনুষ্ঠানটোত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ শুভাকাংক্ষী বন্ধু আছে, তেওঁলোকে এটা আৰ্থিক সহযোগিতা আগবঢ়ায়। আমাৰ অসমৰ বাহিৰতো আছে 2-4 জন, তেওঁলোকেও আৰ্থিক সহযোগিতা আগবঢ়ায়। এইবেলি আমাৰ আৰ্থিক সহযোগিতা যথেষ্ট পৰিমাণে আগবঢ়াইছে আমাৰ আমেৰিকাত থকা আমাৰ স্থানীয় এজন যুৱক ছাইদুৰ ৰহমান, তেওঁ আমাক ছাইদ আলমে আমাক ইয়াতে যথেষ্ট অংশগ্ৰহণ কৰিছে, অৰিহণা যোগাইছে। তাৰ ফলত ওবাইদুল্লাও অংশগ্ৰহণ কৰিছে, তেওঁ অৰিহণা যোগাইছে। আৰু সেনেকৈ বিভিন্ন শুভাকাংক্ষী বন্ধুৱে ইয়াতে অৰিহণা যোগাইছে। শেখ নজৰুল এনেকৈ আমাৰ আছে বহুকেইজন, তেওঁলোকে আমাৰ এই অৰিহণা যোগোৱাৰ কাৰণে আজি এই দুখীয়া দৰিদ্ৰ মানুহখিনিক আমি এই ঈদৰ সাহায্য অনুষ্ঠানটোত তেওঁলোকক উপকৃত কৰিব পাৰিছোঁ। এই আমাৰ বামুণবৰী, লচিমা, চুৰবৰী, মুকালমুৱা, আদাবাৰী, লোৱাৰকাঠা, বালিকুচি, ঘোগা, নাৰায়ণপুৰ, মুকালমুৱা আৰু এনেকৈ জয়সাগৰো আছে, এনেকৈ সাপকাটা, হাউলিঘাট, এই গোটেই টোটেল 11খন গাঁও সামৰি লৈছোঁ আমি এইবাৰ। আৰু 11খন গাঁৱৰ বচা আমাৰ প্ৰতিনিধি আছে, তেওঁলোকে সেই জাগাত গৈ পেলাই তেওঁলোকৰ অৱস্থাৰ বুজ লৈ তেওঁলোকক নাম তালিকাভুক্ত কৰিছে। আৰু সেই তালিকাভুক্ত কৰা পৰিয়ালসমূহৰ মুৰব্বীৰ নাম লৈ পেলাই তেওঁলোকক আমি স্লিপ দিয়া হৈছিলে, সেই স্লিপ লৈ পেলাই তেওঁলোকে আহিছে আৰু একত্ৰিত হৈ এই খাদ্য সামগ্ৰীৰ টোপোলাটো তেওঁলোকে গ্ৰহণ কৰিছে।